ৰিজৰ্টৰ কটেজত অকণমান ফ্ৰেছ হৈ হাতত সময় থকাৰ কাৰণে অলপ ফুৰি আহোঁ বুলি ওলাই আহিলোঁ। ইয়াৰ পৰাই চিধাই গ'লোঁ নামচাইৰ বিখ্যাত গল্ডেন পেগোডালৈ। গল্ডেন পেগোডালৈ আগতেও আহিছোঁ যদিও এইবাৰ কিন্তু বহুদিন বিৰতিৰ পিছতহে আহিছোঁ। এতিয়া ইয়াত গাড়ী পাৰ্কিঙৰ কাৰণেও বৰ সুন্দৰ ব্যৱস্থা কৰি দিলে। গাড়ীৰ পৰা নামিয়ে দেখিলোঁ ইতিমধ্যে তালৈ বহুত মানুহ আহিছে। অৰুণাচলৰ এইফালৰ অংশটোলৈ ফুৰিবলৈ অহা বাহিৰৰ মানুহখিনিৰ প্ৰায় 90% অসমৰ। আৰু এই সময়ত এনুৱেল এক্সামবোৰ শেষ হোৱাৰ কাৰণে অসমৰ মানুহে একেবাৰে ভৰি আছে। প্ৰথমতেই গৈ বুদ্ধ মূৰ্তিজনৰ ওচৰত এটা সেৱা জনালোগৈ। তাৰপিছত বাহিৰলৈ ওলাই আহি এঠাইত বহি মন্দিৰৰ চাৰিওফালে চকু ফুৰালোঁ। ইয়াৰ শান্ত নিজম পৰিৱেশটো বৰ ভাল লাগিল। এই পৰিৱেশটোৰ কাৰণেই বোলে মেডিটেশ্যন কৰিবলৈকে ইয়ালৈ বহুত মানুহ আহে। এই পৰিৱেশটোতে এনেকৈ আমিও বহুত সময় পাৰ কৰিলোঁ আৰু এটা সময়ত ওলাই আহিলোঁ আগফালে থকা ফাষ্টফুডৰ দোকানবোৰলৈ। তাৰে এখনত অৰ্ডাৰ দি গোটেইকেইটাই ম'ম' খালোঁ। গৰম গৰম চুপৰ লগত টেষ্টি ম'ম'কেইটা খাই বৰ ভাল লাগিল। ম'ম' খাই থাকোঁতেই ঠিক কৰিলোঁ যে সন্ধিয়ালৈকে ইয়াত থাকি ইয়াৰ সন্ধিয়াৰ পৰিৱেশটো চাই যাম। সেইমতেই লাইট জ্বলাৰ পাছত পুনৰ গৈ গল্ডেন পেগোডাত সোমালোঁ। লাইটবোৰ জ্বলি উঠাত ই দেখিবলৈ আৰু মোহনীয়া হৈ পৰিল আৰু এই সৌন্দৰ্য উপভোগ কৰি এটা সময় ৰিজৰ্টলৈ উভতিলোঁ। ৰাতি ৰিজৰ্টত এয়া পাৰ্টি টাইম। ল'ৰা-ছোৱালী দুটাই ইয়াতে আমাৰ মেৰিজ এনিভাৰ্চাৰী চেলিব্ৰেশ্যনৰ আয়োজন কৰিছে। এনিভাৰ্চাৰী চেলিব্ৰেশ্যন কৰাৰ পাছত এয়া আহি বহিলোহি ৰিজৰ্টৰ ডাইনিং হলত। আগতে অৰ্ডাৰ দি থোৱা মতে আমি আমাৰ ডিনাৰ কৰিলোঁ। আৰু ইয়াৰ লগে লগে আজিৰ এই মোৰ ব্লগটো সামৰিলোঁ। কালিলৈ কলৈ যাম কি কৰিম মোৰ নেক্সট ব্লগটোত দেখুৱাম। তেতিয়ালৈকে আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই, গুড নাইট।